ছাৰ কুণ্ডলিনী ৰেকি হিলিঙৰে মই এটা ফিডবেক দিব বিচাৰিছো যে হ্যাঁ হ্যাঁ এটা ৰিলেশ্যনশ্বিপৰ মই হিলিং কৰি আছিলো প্ৰথমতে হাজবেণ্ডে ৱাইফক একেবাৰে দেখিব নোৱাৰে নিজৰ সন্তানকো দেখিব নোৱাৰে বেলেগৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ বেলেগৰ লগত টকা পইচা চব দৰমহা পাই পিনি চব তেওঁলোকতে খৰচ কৰে নিদিয়ে কিন্তু এতিয়া মোৰ 12 দিন হৈ গৈছে আজি ফোন কৰিছে ভন্টিজনীয়ে কৈছে কি আপুনি হিলিং দিয়াৰ পৰা বাইদেউ মোৰ বিৰাট ভাল হৈছে এইবাৰ দৰমহা পাই পিনি তেওঁ ভাড়া ৰুমলৈ বিচনা আনিছে বজাৰ কৰি দিছে তাৰমানে বহুত কিবা কিবি কৰিছে তেওঁলোককে গুৰুত্ব দিছে বুলি কৈছে তাৰপিছত সেইকাৰণে মোৰ বহুত ভাল লাগিছে মই ভাবি আছিলো শ্বেয়াৰ কৰিম টাইমে পোৱা নাছিলো এতিয়া শ্বেয়াৰ কৰি দিছো কুণ্ডলী থেংক ৰেকিৰ ইউ চব ফালে ধুনীয়া ভাল ৰিজাল্ট পোৱা গৈছে থেংক ইউ ভেৰি মাছ ঈপ্সিতা মই আপোনাক এইটো কৈছিলো ন মোৰ কাঠাজনী এটা ওলাইছিল বুলি বহুত আগতে মই গৈছিল কৈছিলো ছাৰ মই কৈছিলো 10% আছে এতিয়া একদমেই নাই তাৰপিছত কি ছাৰ হয় কুণ্ডলী একদম নাই তাৰপিছত মোৰ মাজতে ছাৰ মোৰ মুলান 3 চ' মোৰ লিভাৰৰ ইছ্যু পুতুককে হয় জণ্ডিছো পুতুককে হৈ যায় চ' আচ্ছা মই হোমিঅ' মেডিচিনে খাওঁ ছাৰ মই এলোপেথিক মোৰ মানে খুব কমেই চলে চ' হিলিং দিলো কুণ্ডলী হিলিং 3 দিন 4 দিন মান দিয়াৰ পিছত মই খাব পাৰিলো এতিয়া জণ্ডিছটো মোৰ এতিয়া একো নাই একদম ঠিকছে খাওঁ একদম সেইটো এটা কুণ্ডলী ৰেকিৰ ফিডবেক প্লাছ ছাৰ নিউমৰলজি কওঁ নিউমৰলজি আপোনাক তাত শিকিছিলো ফাৰ্ষ্ট গোটেইখিনি শিকিছো প্ৰফেচনেল এক্সপাৰ্ট ন গোটেই বেজিকো শিকিছো আপোনাৰ তাত মানে ছাৰ নিউমৰলজি শিকাৰ পিছত যিমান কৰ্চ আপোনাৰ তাত কৰি আছো চব নিউমৰলজি আৰ্ণ কৰিয়ে কৰি আছো ছাৰ ঘৰৰ পৰা এক পইচাও নলওঁ আৰু ইনফেক্ট মই এখন গাড়ীও লৈছিলো ছাৰ EMI লৈছিলো এই ৰেকি শিকোতে তাৰপিছত তাৰে EMI 15,300 ছাৰ মই নিজেই পে' কৰো মানে এইবিলাক কৰি মানে নিউমৰলজি কৰি ছাৰ মানে থেংকছ টু ইউ আৰু ছাৰ মই নিউমৰলজি ছাৰ আৰু গ্ৰোথ কৰিব বিচাৰিছো মানে আপুনি যেনেকে কয় যে মানে ৰিচাৰ্চ কৰিব চাব মই অৰবিন্দ ছাৰকো বহুত ফ'ল' কৰো আপোনাৰ নিচিনাই বস্তুবিলাক চব কয় তেওঁ বহুত ফ'ল' কৰো মানে ইচ এণ্ড এভৰি পডকাষ্ট মই তেওঁ চাওঁ আৰু তাৰমানে তাৰ কথাবিলাক আপুনি যেনেকে শিকাইছে মানে যেনেকে কয় কেৰিয়াৰৰ বা অমুক তেওঁ মানে তেনেকেই কয় ছাৰ একদম আপুনি যেনেকে শিকাইছে তেওঁ তেনেকেই মানে কৈ থাকে আৰু গোটেইখিনি মানে ছাৰ মই ৰিচাৰ্চ এইখিনি ক'ব কৰি আছো পাৰো যে এতিয়া ইয়াতে শিকাৰ পিছত আপোনালোকৰ বেলেগত শিকিব লগা নহয় আৰু ইয়াতে গোটেইখিনি কাভাৰ হৈ যাব একজেক্টলি ছাৰ একজেক্টলি সেইটোৱে কবা নিউমৰলজি চবেই শিকক নিজৰ কাৰণে এটলিষ্ট বহুত ভাল ঘৰৰ কাৰণে বেলেগৰটো বাৰু আছেই প্ৰফেচনেলি নিজৰ কাৰণেতো বহুত ভাল ঘৰৰ মানে ল'ৰা ছোৱালী হাজবেণ্ড নিজৰ গ্ৰোথৰ কাৰণে একচুৱেলি ছাৰ মই নিজৰ কাৰণেই কৰি আছো ফাৰ্ষ্টটো কিন্তু ক্লাইণ্ট বহুত চাইছো ছাৰ মই 15-20 জন মান চালো কিন্তু এনেকে ছাৰ ৰিভিউটো বহুত দিব লগা আছে বাট অলপমান শৰ্টকে ৰাখো ফাৰ্ষ্ট কুণ্ডলিনী ৰেকি বহুত মানে হেল্প কৰিছে লাইফৰ মানে ব্লকেজ বিলাক খুলি দিছে আৰু মোৰ ভাইটিক মই দিছিলো তাৰ বহুত ইউৰিক এচিড তো তাক মানে ভৰি ফুলি বিষত মানে সি এসপ্তাহ 10 দিন মানুহটো উঠিব নোৱাৰে চ' এইবাৰ দিয়াৰ পিছত 3-4 দিনতে মানে তাৰ কমি গৈছে ফুলাও কমি গৈছে পেইনো কমি গৈছে তো ৰিলিফ পাইছে আৰু চ' নিউমৰলজি এতিয়া ছাৰ কোনোবা যদি এজনে কৰিছে এখন ঘৰৰ এজনৰ চোৱাৰ পিছত 3-4 জন ছাৰ মানে পাই যাওঁ অট'মেটিকলি ইমান মানে ভাল পাইছে বস্তুবোৰ মিলিছে ৰেমেডিজবোৰ কৰিও মানে খুব ভাল পাইছে ছাৰ সেয়া আৰু ছাৰ স্পিৰিট মিটিকাটোৰ কি কম মেজিক কৰি আছে মানে যেতিয়া মেডিটেশ্যন কৰো ইমিডিয়েট মানে ফল পাওঁ আৰু তেওঁৰ হয় ছাৰ আপোনাৰ পৰা যিমান কৰ্চ শিকিছোঁ বহুত লাভান্বিত হৈছোঁ ছাৰ নিজৰটো খুব ভাল হৈছেয়ে মানে হাজবেণ্ডৰ কি হয় মোৰ মানে 3 আৰু এখেতৰ মানে হেৰি আৰু 8 আৰু হেৰি আছিলে মানে যিকোনো কাম ছাৰ কৰিব যায় একদম মানে নহয় আনকি এখেতৰ কিবা হেৰি কি কয় এইটো পান কাৰ্ডখনৰ ছাৰ বহুত গণ্ডগোল লাগি আছিলে মানে অকলে যায় নহয় নেক্সট বাৰ 3বাৰত ছাৰ মই গ'লো সিদিনাখনে লগালগ হৈছে মানে বহুততে প্ৰমাণ আৰু ছাৰ আৰু কুণ্ডলিনী হিলিঙৰ কথা আৰু ক'বই নালাগে ছাৰ বহুত ফিডবেক আছে ছাৰ থেংক ইউ ছাৰ বহুত ভাল লাগে আপোনাৰ তাতে কৰ্চবিলাক কৰি ছাৰ থেংক ইউ ছাৰ ছাৰ এইটো এতিয়া যিহেতু নিউমাৰলজি ক্লাছ চলি আছে সেইকাৰণে নিউমাৰলজি ফিডবেকটোৱে দিওঁ বেলেগ ক্লাছৰ বেলেগ ফিডবেক দিওঁ তো সেইটোৱে থাকিব সদায় মোৰ ফিডবেক এইটোৱে যে 6,000 শিকিছিলো নিউমাৰলজি তাৰপিছতে আপোনাক মই কৈছিলো যে সেই ক্লাছতে কৈছিলো যে ছাৰ মই 60,000 ইনকাম কৰি পেলাই আপোনাক দেখুৱাম
আৰু তাৰ 2 মাহৰ ভিতৰতে মই 60,000 ইনকাম কৰিলো আৰু এতিয়া আমাৰ সেই ফাৰ্ষ্ট বেচতে শিকাৰ পৰা এতিয়া আমাৰ 1.5 বছৰ হ'ল তো এতিয়া মোৰ 1.5 মান্থলি নিউমাৰলজিৰ পৰাই মানে মোৰ সেই নিউমাৰলজিৰ পইচাৰ পৰাই মই বাকী চব কোৰ্চ বিলাক কৰিব পাৰিছো সেইখিনি পইচাই এক্সট্ৰা ছেভিংছ 1 টকাও দিব লগা হোৱা নাই বৰঞ্চ এই নিউমাৰলজি কোৰ্চ কৰি পেলাই প্ৰেডিকশ্যন কৰি পেলাই মই ছেভিংছো কৰিব পাৰিছো অকল নিউমাৰলজিৰ পৰাই কৰিছো তাৰমানে গোটেইখিনি বেলেগ এনেকুৱা নহয় বাকী যিমান কোৰ্চ আপোনাৰ তাত কৰিলো আপোনাৰ তাত ডায়মণ্ড মেম্বাৰশ্বিপো যে হলো সেই নিউমাৰলজিৰ পইচাই দি